জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি দেৱালী বৰ্জনৰ আহ্বান মৌলবীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰাৰ নামত পোহৰৰ উৎসৱ বৰ্জনৰ আহ্বান জনাইছিল আলাউদ্দিন চৌধুৰী নামৰ এজন মৌলবীয়ে। সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত কালি এই মন্তব্য ওলাই পৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মৌলবীজনৰ এই মন্তব্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে হুজাই জিলা আমছুৱে। জুবিন গাৰ্গৰ ন্যায়ৰ নামত সাম্প্ৰদায়িক মন্তব্যৰে হিন্দু মুছলমানৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগ আমছু নেতৃত্বৰ। শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা এই আলাউদ্দিন চৌধুৰী নামৰ মৌলবীটোক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী। আনহাতে এই আলাউদ্দিন চৌধুৰী নামৰ মৌলবীজন শাসনত থকা এটি ৰাজনৈতিক দলৰ কৰ্মী হয় বুলি অভিযোগ কৰে আমছু নেতৃত্বই। পূৰ্বেও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত দেখুওৱা ভিডিঅ' মৌলবীজন এটি বিশেষ ৰাজনৈতিক দলৰ কৰ্মী বুলিও অভিযোগ কৰে আমছুৱে। গতিকে এনেধৰণৰ লোকৰ কথাত গুৰুত্ব প্ৰদান নকৰি সকলোৱে একেমুখে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দাবী জনাবলৈ আহ্বান জনায় আমছুৱে। শতিকাৰ মহানায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছৰে পৰা দেখা গৈছে যে সমগ্ৰ অসম একজোট হৈ মানে তেখেতৰ মৃত্যুৰ ন্যায় বিচাৰিছে। আৰু এই সমান্তৰালভাৱে দেখা গৈছে যে একাংশ দুষ্ট চক্ৰ বা নিকৃষ্ট ৰাজনীতিৰ অংশৰূপে এই সমগ্ৰ বিষয়টো ফালৰি কৰাৰ তেখেতসকলে চেষ্টা কৰি আছে। আৰু তাৰ অংশৰূপে আলাউদ্দিন নামৰ এজন মৌলানা, তেখেত মৌলানা হয় নে নহয় ডিজিটেল মোল্লা বুলি আমি কওঁ, এই আমাৰ মুৰাদাৰ থানাৰ অন্তৰ্গত তেখেতৰ ঘৰ, আৰু তেখেত থাকে লখিমপুৰত। এই লখিমপুৰত থকাৰ পাছত তেখেতক আমাৰ পূৰ্ণ ধাৰণা যে তেখেতে এটা বক্তব্য জাৰি কৰিছে, যিটো বক্তব্যত দেখা গৈছে যে হিন্দু ভাইসকলে দেৱালী বৰ্জন কৰাৰ তেখেতে আহ্বান জনাইছে। আৰু এই সমগ্ৰ বিষয়টো আমাৰ প্ৰথম দৃষ্টিত এইটোৱে অনুমান হৈছে যে সম্পূৰ্ণ নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশৰূপে তেখেতে এইটো কৰিছে যাতে এই লৈ বিতৰ্ক হওক। আপোনালোকে ইতিমধ্যে গম পায় যে যোৱা কিছুদিন আগত গোৱালপাৰাত মইনুল হক নামৰ এগৰাকী ব্যক্তিয়ে এই ধৰণৰ মানে বিতৰ্কিত মন্তব্য কৰিছে। আৰু আমি জানিব পৰা মতে সেই মইনুল হকো এটা বিশেষ ৰাজনৈতিক দলৰ মানে প্ৰভাৱিত আছিল। আৰু এই আলাউদ্দিন নামৰ যিগৰাকী মৌলানাই শেহতীয়াভাৱে বিতৰ্কিত মন্তব্য কৰিছে, তেখেতৰ পৰিয়ালো অসম গণ পৰিষদৰ লগত তেখেতৰ পৰিয়াল জড়িত হৈ আছে। গতিকে আমাৰ পূৰ্ণ সম্ভাৱনা আছে যে শাসকীয় দলে এই এই আলাউদ্দিনক ব্যৱহাৰ কৰিছে, আৰু এই ব্যৱহাৰ কৰি যাতে ইচ্ছাকৃতভাৱে এক বিতৰ্কৰ সৃষ্টি হওক। এই বিতৰ্কৰ দ্বাৰা যাতে সমগ্ৰ বিষয়টো অসমৰ সমগ্ৰ জাতি জনগোষ্ঠীৰ মানুহ যে একগোট হৈ চলি আছে, সেইটোৰ পৰা যাতে পুনৰবাৰ বিভাজন আনিব পাৰে, তাৰ বাবে চেষ্টা কৰি থকা হৈছে। আৰু এই ক্ষেত্ৰত এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আমছু জিলা সমিতিয়ে আজি মুৰাদাৰ থানাত তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।